CPIC ছয়গাঁৱৰ অধীনত তেওঁ OS হয়, OSG বড়োবাবু হয়। আমি শুনিব পাইছোঁ যে ধৰ্মেন্দ্ৰ ৰাভা তেওঁৰ নাম। আমি শুনিব পাইছোঁ যে তেওঁ কিবা টাইটেন কেপিটেল নামৰ এটা কোম্পানীত তেওঁ বহুত মানুহক প্ৰলোভন দি কেনে টকা ইনভেষ্ট কৰাইছে। কিন্তু এতিয়া মানুহবিলাকে লাহে লাহে এজন দুজনকৈ ওলাই আহিছে। কিছুমান মানুহ আমাৰ ওচৰতে আহিছে। আপোনালোকে জানে ৰেলত বহুত কিছুমান আমাৰ যিটো ট্ৰেকত কাম কৰে বহুত অশিক্ষিত ল'ৰা ছোৱালী থাকে। এতিয়া আমাৰ ওচৰত আহিছে মানে হেল্প বিচাৰি থাকিলে আমি তেওঁলোকক কৈছোঁ আপোনালোকে আইনৰ ওচৰত যাওক। আমি তেওঁলোকক পৰামৰ্শ দিছোঁ। আৰু তেওঁ এজন মানে যিটো আমাৰ ৰেলত মজদুৰ ইউনিয়ন আছে সেই মজদুৰ ইউনিয়নৰ সভাপতি হয় ছয়গাঁও শাখাৰ ধৰ্মেন্দ্ৰ ৰাভা। তেওঁ বৰ্তমান আজি 3 দিন 4 দিনৰ পৰা পলাতক হৈ আছে। বহুত মানুহৰ পইচা, কোনোবা 8 লাখ, কোনোবা 4 লাখ, কোনোবা 2 লাখ, কোনোবা 20,000 পৰ্যন্ত লৈছে। কামাখ্যাৰ পৰা আজাৰাৰ পৰা চিংৰালৈকে আমাৰ জুৰিডিকশ্যন হয়। তাৰ ষ্টাফবিলাক কিবা কামত আহিলে অফিচৰ কামত ইণ্টাৰেষ্ট নাই। তেওঁ ইণ্টাৰেষ্ট হ'ল কি টাইটেন খুলিব লাগে। টাইটেন খোলা মানুহকে তেওঁ সহায় কৰে। টাইটেন নুখুলে তাৰমানে অফিচৰ কাম এদিনৰ 5 মিনিটৰ কামটো তেওঁ মানে 10 দিন 1 মাহ লগাই দিয়ে। এনেকুৱা হৈছে কিছুমান মানুহ টাইটেন নুখোলা কাৰণে আজি 3 মাহ 4 মাহ চেলাৰী পোৱা নাই। মই আমাৰ মানে হেৰি হয়, তেওঁ অফিচৰ বড়োবাবু হয়। তেওঁৰ তাত মানে মই বিমল চন্দ্ৰ দাস আপোনাক 1,65,000 মানে মোৰ হেৰি কি কয় ধৰ্মেন্দ্ৰ ৰাভা তেওঁৰ তাত পইচাটো থোৱাটো হয়। মই মানে মোবাইলেদি দিছিলোঁ। মোৰ মিছেছৰ দাদাক 3 লাখ টকা মোৰ মানে তলত মানে হেৰি কৰি দিছিলোঁ। আৰু এইফালে মোৰ দিছিলোঁ আপোনাৰ 1,65,000। মানে এইটো ডিটেইলছটো মানে আৰু কি যিটো পইচা দি মানে মোবাইলেদি দিয়া তেওঁ প্ৰুফ সেই হিচাপে মই কথাটো ক'লোঁ। আৰু দাদাৰ পূৰা 3 লাখ টকা সেই হিচাপত তাৰমানে তেওঁক ফোনটো মানে কৰিলেও তেওঁ ৰিচিভ নকৰে, কোনো ৰেছপন্সিবল নাই। সেই হিচাপত মানে আমি আইনৰ ব্যৱস্থা লৈ কেনে নাই লগ পোৱা নাই। আৰু তেওঁক মানে এনে আগতে তাৰমানে আমি হেৰি কৰিছিলোঁ, বিচাৰিছিলোঁ, কিন্তু তেওঁ লগ দিয়া নাই বা লগ ধৰা নাই। তেওঁ বৰ্তমানে অফিচত অহাও নাই। সেই হিচাপৰ কাৰণে মানে আমি আৰু মানে যিটো মানে আইন তাৰ কাৰণে মানে ব্যৱস্থা হেৰি হয়।